वंदे मातरम আমি সকলো আগুৱাই যাম ধন্যবাদ সকলো ইয়াতে উপস্থিত থকা কংগ্ৰেছ আমাৰ বন্ধুসকল কংগ্ৰেছ সৈনিকসকল আমাৰ নেতা কৰ্মী আমি সকলো আজি সংবিধান ৰক্ষা কৰা দিৱস সংবিধান ভাৰতৰ বিভিন্ন জিলাত সংবিধান ৰক্ষাৰ উপলক্ষে অনুষ্ঠান আয়োজন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি হিচাপে আমিও বিভিন্ন জিলাত আজি আমি সভা সমিতি পাতিছোঁ কিন্তু নগাঁৱত বিশেষকৈ অসম সেৱা দলৰ উদ্যোগত আৰু আমাৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰফিকুল হুছেইন ডাঙৰীয়া উপস্থিতিত আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়াৰ উপস্থিতিত আমি এটা পদযাত্ৰাৰ যোগেদি ৰাইজৰ মাজত সজাগতা আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ যে আজিৰ তাৰিখত সংবিধান কিয় প্ৰয়োজন সংবিধান মাত্ৰ এটা আইনী গ্ৰন্থ নহয় কিন্তু আজিৰ তাৰিখত ৪ৰ্থ স্তম্ভৰ ওপৰত যে প্ৰহাৰ হৈ আছে জনজাতিৰ অধিকাৰৰ ওপৰত যে প্ৰহাৰ হৈ আছে খিলঞ্জীয়া ভূমিপুত্ৰৰ মানুহৰ ওপৰত যে প্ৰহাৰ হৈ আছে বিজেপিয়ে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী কেনেদৰে অসমত লোকতন্ত্ৰ নাইকিয়া কৰি ৪ৰ্থ স্তম্ভৰ স্বাধীনতা নাইকিয়া কৰি ৰাজতন্ত্ৰ সৃষ্টি কৰিবলৈ বিচাৰে সংবিধানে আমাক অনুপ্ৰেৰণা দিয়ে সংবিধানে আমাক সাহস প্ৰদান কৰে আৰু এই সংবিধানৰ সৈনিক হিচাপে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দল ৰাস্তাত ওলাই আহিছে আৰু আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ লগতে বহুত ৰাইজ আজি এখন চৰকাৰৰ নিষ্ঠুৰ ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকে নিজকে অকলশৰীয়া ভাবিব নালাগে ৰাইজৰ লগত অসমৰ জনসাধাৰণৰ লগত কংগ্ৰেছৰ সদায় আছে লোকতন্ত্ৰ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে সংকল্পবদ্ধ আৰু একত্ৰিত এই বাৰ্তালৈ আজি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ কথা আজি গুৰুত্বপূৰ্ণ যাত্ৰা আয়োজন কৰাৰ ক্ষেত্ৰত নগাঁও জিলা সেৱা দলে আৰু অসম ৰাজ্যিক সেৱা দলে যি উদ্যোগ ল'লে মই প্ৰদেশ কংগ্ৰেছ সভাপতিৰ ফালৰ পৰা নগাঁও জিলা সেৱা দল আৰু অসম ৰাজ্যিক সেৱা দলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় ৰফিকুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আপোনালোকে যথেষ্ট কষ্ট কৰিছে ইমান দূৰ খোজকাঢ়িলে আৰু ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনি আছে কিন্তু কষ্ট কৰা সময় হ'ল আজিৰ তাৰিখত কিয়নো আজিৰ তাৰিখত যি দিনটো আমি উদযাপন কৰিছোঁ সেই দিনটো আজি বহুত গুৰুত্বপূৰ্ণ সংবিধান দিৱস বহুতে সোধে যে কংগ্ৰেছ দলে ইমান বছৰ শাসন কৰিলে কংগ্ৰেছে কি কৰিলে আজি যে গণতন্ত্ৰ চলি আছে আজি যে লোকতন্ত্ৰ চলি আছে আজি যে ৰাজতন্ত্ৰ শেষ হ'ল